এতিয়া ইয়াত আমি এতিয়া এইটো এটা অস্থায়ী মহ খুঁটি আচলতে তেওঁলোকে ইয়াত নিজে থাকিবৰ কাৰণে বনাই লৈছে। এতিয়া কথাটো হ'ল তেওঁলোকৰ কাৰণে এয়া ভাত আনি দিছে ঘৰৰ পৰা। সূৰ্য আছে বগা আছে, তেওঁলোকৰ ঘৰৰ পৰা খুঁটিলৈ ভাত আনি দিছে। আমি এতিয়া তেওঁলোকৰ ভাতত কি খাদ্য আছে, ঘৰৰ পৰা সাধাৰণতে তেওঁলোকক কি দি পঠিয়াই সেয়া আমি আপোনালোকক দেখুৱাম। তেওঁলোকে এইটোত কি আছে খুলি ল'ব লাগিব, খুলিলেহে গম পাম ন। ভাত ভাজি, মাছৰ তৰকাৰী আছে, ভাত ভাজি আলুৰ লগত ভাজিছে। কি আছে এইফালে আছে মাংস মুৰ্গী মাংস চাগে, মুৰ্গী মাংস নহয়, হাঁহৰ মাংস। এইফালে আছে হাঁহৰ মাংস পাতৰ লগত ভাজিছে। এইটো কি পানী, এইটো চাইমদ, যিটো মেইন বস্তুটো চাইমদ ঘৰৰ পৰা দি পঠাইছে, তেওঁলোকৰ লোকেল ঘৰত বনোৱা চাইমদ। আৰু এইটো খানাত কি আছে এইটো খানা খুলিলে গম পাম ন, খুলি চাই লওঁ আৰু এইটো চব্জিৰ টিফিনটো ন, এইটো চব্জি। চব্জি লাহে লাহে পৰি যাব। গৰম লাগি আছে। এইটো কি দালি, ভাজি জাতিলাও, এইটো ভাজি নহয়, জোল চব্জি কিবা এটা, পনীয়া চব্জি, পনীয়া শাক কি পঠাইছে, জাতিলাও। তাৰপিছত খানাটো এই ঢাকনটো চাই আমি দেখি যাম গোটেই খানাটো খুব লোভনীয় হৈছে। ঘৰৰ খানা, কোনো মা মছলা নাই, শুদ্ধ নহৰু আদা আৰু ভাত, জলকীয়া, এইটো জলকীয়া আৰু ভাত। জলকীয়া এতিয়া ইজনে আনজনৰ খানা চাগে ভাগ কৰি লোৱা হয়, চব্জি তব্জি অলপমান বিলাই খাওঁ আৰু তেতিয়াহ'লে তেওঁলোকে ভাত খাওক। ভাত খোৱাৰ আমি দৃশ্য দেখুৱাই আছোঁ। কিন্তু গুৰুত্বপূৰ্ণ কথাটো, আমি এই মহখুঁটি আজি আমি গোটেই নিশা ইয়াত থাকিম, তেওঁলোকেও থাকিব, মহখিনিও থাকিব। আমি তেওঁলোকৰ লগত এটা ৰাতি কটাম যে তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা, তেওঁলোকে মহখুঁটিত কেনেকৈ থাকে। আমাৰ থকাৰ স্থায়ী যিটো বাসগৃহ আছে, সেইটোৱেই কিছু তলতে অকণমান গ'লে বালি পায়, ব্ৰহ্মপুত্ৰৰ চাপৰি, সোৱণশিৰিৰ চাপৰিত এটা অস্থায়ী ঘৰ আছে। এইটো তেওঁলোকে দিনত ভাত খাবৰ কাৰণে বা জিৰণি ল'বৰ কাৰণে এইটো ঘৰ। আমি অস্থায়ী খুঁটিত থাকিমগৈ, গোটেই ৰাতি থাকিম। আপোনালোকক মহখুঁটিৰ সম্পূৰ্ণ দৃশ্য, মহখুঁটিত কি হয়, মহ কেনেকৈ ৰাখে, মহ ৰাখিবৰ কাৰণে যিসকল মহ ৰখীয়া আছে তেওঁলোকে কি কৰিব লাগে, এই গোটেইখিনি চাই থাকিব। আমি কাই যাওঁ আৰু এতিয়া বৰাবৰ এইবাৰ হৈ নিলক তোমাৰ এইটো মেঞ্জে রাখেंगे ना दे पर अंदर ना Nianya kunto tolang budi. Mana? Eh, kondo. Aku tap doner me percaya babak biaya indah. Ramadan bisa. Oh, gitu. Ada pun. Saya yang ngel kontak tu tapi orang kah. Naruh, posna ina, tan.